চেনেল বন্ধুসকল গুড নিউজ সকলো ভাল খবৰ 12,600 পদৰে তিনিটি নোটিছ আহি গৈছে বন্ধুসকল 12,600 পদৰ নোটিছ আহি গৈছে এফালে চাব পাৰিছে গেট 3 নোটিছ আহিছে এফালে গেট 4 নোটিছ এখন আহিছে বন্ধুসকল আজিৰ দিনটোতে নোটিছ আহি গৈছে বন্ধুসকল এছআৰএৰ অফিচিয়েল চাইটত বা মোৰ চেনেলটোত কোনো ধৰণৰ ৱেবছাইট ভিজিট কৰি থাকিব নালাগে মোৰ চেনেলত কমিউনিটেড পোষ্টত ভিতৰত যাই কিনে কমিউনিটেড পোষ্ট বুলি আছে তাতে যাই কিনে আপুনি দুইখন নোটিছ আপুনি ডাউনলোড কৰি বা স্ক্ৰীনশ্বট মাৰি চাব পাৰিব বা নিজে স্ক্ৰীনশ্বট নোহোৱাকৈ পঢ়িব পাৰিব বহুত ভাল খবৰ যে ইতিমধ্যে 12,600 পদত এপ্লাই কৰিছে বা 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে গেট 3 বাবে 8 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে গেট 4 বাবে হাততে 12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে বন্ধুসকল ইতিমধ্যে হাততে বহুত ভাল খবৰ 12,600 পদৰ বাবে আপোনালোকৰ নোটিছখন প্ৰকাশ পাইছে দুইখন নোটিছ হাততে এছএল অফিচিয়েল চাইটত প্ৰকাশ পাইছে বা সাইবাৰ অফিচত প্ৰকাশ পাইছে আসাম গভৰ্ণমেণ্ট অফিচিয়েল চাইটত প্ৰকাশ পাইছে বন্ধুসকল বহুত ভাল খবৰ যে আপোনালোকৰ হাততে যিসকলে ভুল কৰিছিল বা যিসকলে মই কৈছো যে গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালী যিসকলে হাততে 12 পাছ লৈ দিছিল তেওঁলোকে সহ্য কৰিব পাৰিব যিসকলে আপোনালোকৰ এপ্লাই কৰাৰ সময়তে নিজৰ নামটো ভুল কৰি দিছিল বা এটা স্পেলিং ভুল কৈ হৈছিল বা ডেট অফ বাৰ্থ ভুল হৈছিল বা দেউতাকৰ নাম বা মাকৰ নামটো ভুল হৈছিল বা পিকচাৰ আপলোড কৰাৰ সময়তে বেয়া পিকচাৰ আপলোড কৰিছিল বেকা হৈছিল বা হৈছিল বা এডমিট কাৰ্ডৰ বাবে আপোনালোকৰ সাধাৰণতে এই শুধৰণি হোৱাৰ পিছতে এডমিট কাৰ্ডৰ কাম ষ্টাৰ্ট হ'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে 5 জানুৱাৰীৰ পৰা আজি হৈছে 4 জানুৱাৰী 5 জানুৱাৰী সাধাৰণতে আজিৰ দিনতে নোটিছ প্ৰকাশ পাইছে 5 জানুৱাৰী ৰাতিপুৱা 11 বজাৰ পৰা 18 জানুৱাৰীৰ ভিতৰত আপোনালোকে শুদ্ধ কৰিব লাগিব ইফালে আপোনালোকৰ 5 দিন আৰু ইফালে 8 দিন আপোনালোকৰ 13 দিন সময় দিয়া হৈছে বন্ধুসকল 14 দিনৰ ভিতৰত আপোনালোকে শুধৰণি কৰাৰ বাবে সাধাৰণতে এই বিষয়ত সাধাৰণতে সিদ্ধান্ত এখন লোৱা হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ফালৰ পৰা আৰু বহুত ভাল খবৰ এছএলৰ অফিচিয়েল চাইটত নোটিছ প্ৰকাশ পাইছে অহাকালি এতিয়ালৈকে লিংক এক্টিভ কৰি দিয়া নাই লিংক অহাকালি এক্টিভ হ'ব বন্ধুসকল 5 জানুৱাৰীৰ পৰা ৰাতিপুৱা 11 বজাৰ পৰা লিংক এক্টিভ কৰি দিব যিসকলে ভুল হৈছে তেওঁলোকে শুদ্ধ কৰিব যিসকলে ভুল হোৱা নাই এপ্লাই কৰাৰ সময়তে তেওঁলোকে কোনো টেনশ্যন কৰিব নালাগে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো চালেই গম পাব যে কোনো ধৰণৰ ভুল কৰিছে নাই নিজৰ নাম দেউতাকৰ নাম ডেট অফ বাৰ্থ বা মাকৰ নাম দেউতাকৰ নাম যিকোনো স্পেলিং ভুল কৰিছে বা আপোনালোকৰ সাধাৰণতে মাৰ্কশ্বিটৰ পাৰ্চেণ্টসমূহ বহাবলৈ ভুল কৰিছে আপোনালোকে নিজে এপ্লিকেশ্যনত চাব পাৰিব নিজে এপ্লিকেশ্যনত ভালকৈ চাই কিনে যদি ভুল হৈছে তেনেহ'লে আপুনি দোকানত কৰক বা নিজৰ মোবাইলতো কৰক আপোনালোকে শুদ্ধ কৰিব পাৰিব বন্ধুসকল 5 জানুৱাৰীৰ পৰা 2024 5 জানুৱাৰীৰ পৰা আপোনালোকে 18 জানুৱাৰীৰ ভিতৰতে শুদ্ধ কৰিবলৈ অপশ্যন দিয়া হ'ব বন্ধুসকল অহাকালি ৰাতিপুৱা 11 বজাৰ পৰা এই লিংক এক্টিভ কৰি দিব এতিয়ালৈকে কোনো লিংক এক্টিভ কৰি দিয়া নাই বহুত ভাল খবৰ গুড নিউজ ভাল খবৰ ভিডিঅ'টো অন্যক শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ সাধাৰণতে শ্বেয়াৰে বেলেগৰ উপকৃত হয় সকলোক মই হাত জোৰ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় আপোনালোকৰ সাপোৰ্ট মৰম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে সাপোৰ্ট কৰিব আৰু শুদ্ধ কৰিবলৈ কাৰেকশ্যন কৰিবলৈ বহুত ভাল এটা সিদ্ধান্ত লোৱা হৈছে আৰু বহুতে কৈছিল যে শুদ্ধ কৰিব পাৰিম না মোৰ দেউতাকৰ নাম বা মোৰ পিকচাৰ আপলোড কৰোঁতে অলপমান প্ৰব্লেম হৈছে বা আপোনালোকৰ সাধাৰণতে নিজৰ নাম দেউতাকৰ নাম বা যিকোনো সাধাৰণতে মাৰ্কশ্বিটে হওক যিকোনো প্ৰব্লেম যদি হৈ যায় আপোনালোকে শুদ্ধ কৰিবলৈ সোণালী সুযোগ ভাল এটা সুযোগ এটা ইতিমধ্যে দিছে সকলোৱে সাধাৰণতে এই দুখন নোটিছ মোৰ কমিউনিটিত চাব পাৰে বন্ধুসকল আৰু ভিডিঅ'টো অন্যক শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ শ্বেয়াৰে বেলেগৰ উপকৃত হয় 21 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে সকলোৱে ভিডিঅ'টো হোৱাটছআপ ফেচবুক সকলোতে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় নোটিছখন সাধাৰণতে মোৰ কমিউনিটি পোষ্টত আছে বা মই ভিডিঅ'টো চাইডতে আছে কমিউনিটি পোষ্টত বাইদেউ মই দি দিম বন্ধুসকল লগে আপোনালোকে চাব পাৰিব ধন্যবাদ সকলোৱে ছাপোৰ্ট কৰিব